অন্ত পৰা নাই প্ৰতিবাদী কাৰ্যসূচী উজনিৰ পৰা নামনিলৈ কেৱল প্ৰতিবাদ স্মাৰ্ট মিটাৰত অতিষ্ঠ জনসাধাৰণ শক্তি বিভাগক হুংকাৰ জনতাৰ ৰাজ্যত অব্যাহত স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ স্মাৰ্ট মিটাৰে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক সকলো ওলাই আহিছে ৰাজপথলৈ আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী নতুনকৈ সংস্থাপন কৰা স্মাৰ্ট মিটাৰৰ আনস্মাৰ্ট কাৰ্যই বিপদত পেলাইছে ৰাজ্যক বিদ্যুতৰ বিল দি ভাগৰি পৰিছে সাধাৰণ জনতা অৱশেষত হাতে হাতে প্লে কাৰ্ড লৈ ৰাজপথলৈ ওলাই আহিছে কোনো কোনো ঠাইত 24 ঘণ্টা বিদ্যুতৰ যোগান দিম বুলি কোৱা শক্তি বিভাগে 1 ঘণ্টাও দিব পৰা নাই বিদ্যুতৰ যোগান এইবাৰ আমগুৰিৰ চিন্তামণিগড়ত স্মাৰ্ট মিটাৰৰ জৰিয়তে বিদ্যুৎ বিভাগৰ শোষণ আৰু লুণ্ঠনৰ বিৰুদ্ধে গণ প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ হৈছে উজনি অসমৰ মুছলিম কল্যাণ পৰিষদৰ চিন্তামণিগড় আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত চিন্তামণিগড়ত স্মাৰ্ট মিটাৰৰ জৰিয়তে বিদ্যুৎ বিভাগৰ শোষণ আৰু লুণ্ঠনৰ বিৰুদ্ধে এক গণ প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ হয় এই কাৰ্যসূচীত উপস্থিত থাকে মুছলিম কল্যাণ পৰিষদৰ সভাপতি মনিৰুল ইছলাম বৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ যুটীয়া সম্পাদক কৰুণা সাগৰ শইকীয়াৰ লগতে বৃহত্তৰ অঞ্চলবাসী ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে এতিয়া প্ৰশ্ন হয় স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে সাধাৰণ ৰাইজে পৰিত্ৰাণ পাবনে নে এনেদৰে প্ৰতিবাদ কৰি থাকিব লাগিব সময়টি হৈ পৰিব লক্ষণীয় বিষয় অসম চৰকাৰৰ বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাৰ মাজত লুণ্ঠন চলাই আছে তাৰ প্ৰতিবাদত ঐতিহাসিক চিন্তামণিগড় অঞ্চলৰ ৰাইজ আজি প্ৰতিবাদ কৰিছে ঐতিহাসিক চিন্তামণিগড়ৰ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ চিন্তামণিগড় আঞ্চলিক সমিতি আজি প্ৰতিবাদ কৰিছে যে স্মাৰ্ট মিটাৰ আমাক নালাগে এই স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাক লুণ্ঠন কৰা হৈছে আজি চিন্তামণিগড় অঞ্চলৰ গৰিষ্ঠ সংখ্যক ৰাইজ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰে তেওঁলোকৰ এমুঠি অন্তৰ কাৰণে হাহাকাৰ কৰে কিন্তু তাৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে পুৰণি যি মিটাৰ আছিলে বিদ্যুৎ মিটাৰ তেওঁলোকে 70-80 টকা 100 টকা দিবলগীয়া হৈছিলে মাহেকীয়া বিদ্যুৎ বিল কাৰণ তেওঁলোকৰ ফেন নাই কিছু ৰাইজৰ ঘৰত ফেন আছে কিছুমানৰ ঘৰত ফেনো নাই এটা দুটা বিদ্যুতৰ লাইট জ্বলে আৰু তেওঁলোকে আগৰ পুৰণি যি মিটাৰ আছিলে এই মিটাৰৰ জৰিয়তে তেওঁলোকে 70-80 টকাৰ পৰা 100 টকালৈকে দিবলগীয়া হৈছিল এতিয়া স্মাৰ্ট মিটাৰ অহাৰ পাছত 700-800-1000 টকা দিবলগীয়া হৈছে অসম চৰকাৰে তেওঁলোকক অৰুণোদয় দিছে 800 টকা দিছে আৰু তেওঁলোকৰ পৰা 1000 টকা কাটি লৈছে এনেদৰে দৰিদ্ৰ জনতাৰ ওপৰত শোষণ লুণ্ঠন বঞ্চনা নচলিব আমি অসম চৰকাৰক বিদ্যুৎ বিভাগক আমি সকীয়াই দিছোঁ যাতে স্মাৰ্ট মিটাৰ যিসকলৰ ৰাইজৰ ঘৰত স্মাৰ্ট মিটাৰ লগালে অসমৰ ৰাইজে স্মাৰ্ট মিটাৰ বিচৰা নাই অসমৰ ৰাইজে চৰকাৰৰ লুণ্ঠন বিচৰা নাই অসমৰ ৰাইজৰ চৰকাৰৰ পৰা সহানুভূতি বিচাৰিছে দৰিদ্ৰ জনতাৰ এই ভোটেৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ শাসনৰ গাদী দখল কৰিছে দুবাৰকৈ বিজেপি চৰকাৰ অসমত শাসনত আছে এবাৰ সৰ্বানন্দ সোণোৱাল আৰু দ্বিতীয়বাৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজে ভোট দি আপোনালোকক দিল্লী আৰু দিছপুৰৰ ৰাজপথত বহাইছে কিন্তু আপোনালোকে দিছপুৰৰ ৰাজপথত বহাৰ পিছত দৰিদ্ৰ জনতাৰ নামত স্মাৰ্ট মিটাৰ নামৰ এটা বস্তু সংযোজন কৰি লুণ্ঠন অব্যাহত ৰাখিছে উজনি অসম মুছলিম কল্যাণ পৰিষদে তাৰ তীব্ৰ প্ৰতিবাদ কৰি চিন্তামণিগড় আঞ্চলিক সমিতিৰ উদ্যোগত আমি ইয়াত সমবেত হৈছোঁ আমি অসম চৰকাৰক এমাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছোঁ সমগ্ৰ অসমৰ জিলাসমূহ সমগ্ৰ অসমৰ গাঁও অঞ্চলত স্মাৰ্ট মিটাৰ যিবিলাক লগালে বিদ্যুৎ বিভাগে এইবিলাক খুলি নিয়ক লুণ্ঠন নচলিব লুণ্ঠনৰ ওপৰত এনে লুণ্ঠন অসমৰ ৰাইজে সহ্য নকৰে দৰিদ্ৰ জনতাই সহ্য নকৰে এমাহৰ ভিতৰত স্মাৰ্ট মিটাৰ গুচাই বিদ্যুৎ বিভাগে পুৰণি মিটাৰসমূহ সংযোজন কৰক নহ'লে ইয়াৰ বিৰুদ্ধে অসম জুৰি তীব্ৰ প্ৰতিবাদী গণ আন্দোলন আৰম্ভ হ'ব এই গণ আন্দোলনৰ ঐতিহাসিক চিন্তামণিগড়ৰ পৰা এই গণ আন্দোলনৰ আৰম্ভণিয়ে হৈছে এই আৰম্ভণিৰ পিছত অসমৰ সমগ্ৰ জিলাসমূহলৈ বিস্তাৰিত হ'ব এই চৰকাৰে সময় থাকোঁতে দৰিদ্ৰ ৰাইজৰ কথা শুনক দৰিদ্ৰ ৰাইজৰ প্ৰতিবাদৰ কথা
ভাবক স্মাৰ্ট মিটাৰ আমাক নালাগে স্মাৰ্ট মিটাৰ বন্ধ কৰক শিৱসাগৰৰ পৰা বুলবুল আলীৰ ৰিপৰ্ট TS News 24/7